Hey guys, এখন দোকানৰ পৰা একদম স্পেশাল কেইটামান বস্তু আনিছে আৰু কি আনিছে আপোনালোকে চাওকচোন বাৰু হোম ডেকৰে হয় কিন্তু ইমান ধুনিয়া আৰু আপোনালোকে যদিহে তেনেকৈ ল'ব বিচাৰে তেতিয়াহ'লে মই গোটেই ফুল ভিডিঅ'টো ইউটিউব চেনেলটো দিম আৰু লগতে শৰ্ট ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিম আপোনালোকে চাব পাৰিব ক'ৰ পৰা আনিছো কিমান ধুনিয়া আৰু প্ৰাইচটো বাৰু মই কৈ নিদো কিন্তু বহুত কম দামত আৰু মই আগতে সেইফালৰে গৈ থাকিলে মই ভাবিছিলো বহুত 4-5 টকা হ'ব নেকি তেনেকুৱা বস্তুবিলাকৰ কিন্তু নহয় একদমেই নহয় আপোনালোকে বস্তুখিনি আগতে চাই লওক কেনেকুৱা কি হয় ফাৰ্ষ্ট মই এখন দেখুৱাইছো একিখন কিন্তু একদম কম আৰু 1000ও নহয় 5D হয় 5D এখন দেখিছেনে বাৰু পুৰা 5D হয় এখন মোবাইলত ইমান ভালকে দেখা হোৱা নাই বাৰু 5D টো কেনেকুৱা দেখা হৈ আছে কিন্তু যেতিয়া ওয়ালত লগাম ৰিয়েল যেনেকুৱা হ'ব তেনেকুৱাটো বহুত বেলেগে হয় আৰু এইটো আৰু আমি গিফটৰ কাৰণে বিয়াৰ গিফটৰ কাৰণে দুখন লৈছো সেইখন অলৰেডি পেকিং আছে আৰু এখন আমাৰ তেনেকুৱাই হয় মানে মেটেৰিয়েলখিনি তেনেকুৱা হয় ডিজাইন বেলেগ আমাৰ ৰুমৰ কাৰণে লৈছো সেইখনো দেখুৱাই আছো বহুত ডাঙৰ হয় এখন চাও কিমান ডাঙৰ চাও খুব ধুনিয়া হয় ইয়াতে কিন্তু গ্লাস নাই এটো ৰেজিনৰ কাম হয় ৰেজিনেৰে মানে কোটিং কৰা হয় চাওক আৰু এইবিলাক হল ষ্টোন ডাইৰেক্ট ওপৰত লগাই দিয়া ষ্টোন হয় সেম এনেকুৱাই হয় মানে মেটেৰিয়েলটো এনেকুৱা হয় ডিজাইন বেলেগ আৰু দুটা লৈছো কিন্তু বিয়াৰ কাৰণে বিয়া দুখন আহি আছে যেহেতু পেকিং আছে সেইখিনি দেখুৱাব নোৱাৰো কিন্তু সেই দুখন আৰুই ধুনিয়া হয় আৰু এইখিনিয়ে আছিল আপোনালোক একদম পুৰা ভিডিঅ'টো দিম হেতুত চাব পাৰিব এড্ৰেছটো কৰ পৰা লৈছো কি আৰু এইকেইখন হল ঘৰৰ কাৰণে অনা কিন্তু কেমেৰাত ইমান ভালকে দেখা হোৱা নাই যদিও ৰিয়েলত বহুত বেছিয়ে ধুনিয়া হয় আৰু আপোনালোকক মোৰ যোৱা কালিৰ মিনি ব্লগটো চাব পাৰিব তাতে গোটেই ডিটেইলছটো মানে এড্ৰেছটো দিয়া আছে সবখন